নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম জীৱন প্ৰেৰণা আঁচনিক লৈ। জীৱন প্ৰেৰণা আঁচনি লাভালাভ পাবলৈ আপোনালোকৰ কি কি যোগ্যতা থাকিব লাগিব। অলৰেডি মই এপ্লাই কৰা ভিডিঅ' দিছোঁ, আপোনালোকে যদি চোৱা নাই আপোনালোকে চাই ল'ব, কিন্তু তাৰ আগত এই ভিডিঅ'টো আপোনালোকে চাই লওক। যদি আপোনালোকৰ যোগ্যতা আছে বা এইকেইটা ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকে পৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে পাব 2500 টকাকৈ আৰু 12 মাহৰ কাৰণে আপোনালোকে এই ধন লাভ কৰিব। ইয়াৰ যোগ্যতাসমূহ যদি আমি চাওঁ, যি 1 নম্বৰ যোগ্যতা হৈছে সেইটো হৈছে দ্য এপ্লিকেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে কৈছে কি যে দ্য এপ্লিকেণ্ট শুড নট অলৰেডি বি এমপ্লয়েড। আবেদনকাৰীজন চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। তাৰপিছত 3 নম্বৰ কৈছে কি যে দ্য এপ্লিকেণ্ট মাষ্ট বি এ ফ্ৰেছ গ্ৰেজুৱেট 2025 পাছ আউট অনলি। মাত্ৰ 2025 চনত যিসমূহ কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সিহঁতেহে আবেদন কৰিব পাৰিব। আৰু লগতে কৈছে কি ফ্ৰম গভৰ্ণমেণ্ট পাব্লিক ইনষ্টিটিউশ্যনছ অফ ষ্টেট অৰ চেণ্ট্ৰেল চিটুৱেটেড ইন আছাম। যিসমূহ চৰকাৰী শিক্ষানুষ্ঠানসমূহ আছে সেইকেইটাৰ পৰা পাছ কৰা হ'ব লাগিব, আৰু যদি চেণ্ট্ৰেল ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেই চেণ্ট্ৰেল ইনষ্টিটিউট অসমত থাকিব লাগিব। যেনে ধৰি লওক তেজপুৰ ইউনিভাৰ্চিটি হ'ব পাৰে বা আছাম ইউনিভাৰ্চিটি হ'ব পাৰে, এনেকুৱা ধৰণৰ ইনষ্টিটিউটত। আকৌ লগতে কৈছে যে এক্সক্লুডিং অ'পেন ইউনিভাৰ্চিটিজ এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যনছ। যদি আপুনি প্ৰাইভেট ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে গ্ৰেজুৱেশ্যন, তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনি নাপায়, বা আপোনালোকে যদি অ'পেন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেনে ক্ষেত্ৰতো কিন্তু এই আঁচনি নাপায়। 4 নম্বৰত কৈছে কি দ্য এপ্লিকেণ্ট শুড নট হেভ এডমিটেড ইন প্ৰফেশ্যনেল এণ্ড ভকেশ্যনেল কোৰ্চেছ। যে আবেদনকাৰীজন কোনো প্ৰফেশ্যনেল বা ভকেশ্যনেল কোৰ্চত এডমিশ্যন লোৱা হ'ব নালাগিব। 5 নম্বৰত কৈছে কি দ্য এপ্লিকেণ্ট শুড নট বি এ বেনিফিচিয়াৰী অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। আবেদনকাৰীজন যেন নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী নহয় সেইটো ক্লিয়াৰলি কৈ দিছে। 6 নম্বৰত কৈছে কি এনি অফ দ্য পেৰেণ্টছ অফ এপ্লিকেণ্ট শুড নট বি এমপ্লয়েড ইন পাব্লিক অফিচেছ ছাচ এজ MLA MP অৰ মিনিষ্টাৰ্ছ। MLA MP বা মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে এই আঁচনিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। 7 নম্বৰত কৈছে কি দ্য এপ্লিকেণ্ট পেৰেণ্ট শুড নট বি ৰেজিষ্টাৰ্ড এজ কণ্ট্ৰেক্টৰ। আবেদনকাৰীৰ পিতৃ বা মাতৃ কোনো ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰ হ'ব নালাগিব, যিহেতু ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰৰ এনুৱেল ইনকাম বহুত বেছি হয়। 8 নম্বৰটোত কৈছে কি দ্য এপ্লিকেণ্ট শুড নট হেইল ফ্ৰম ফেমিলি অফ প্ৰফেশ্যনেল উইথ ইনকাম অফ মোৰ দেন 10 lakhs ইন এ ইয়াৰ। তো যদি আপোনাৰ পৰিয়ালৰ এনুৱেল ইনকাম অৰ্থাৎ বাৰ্ষিক আয় 10 লাখতকৈ বেছি হয়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। 9 নম্বৰত কৈছে কি এনি অফ দ্য পেৰেণ্টছ অফ এপ্লিকেণ্ট শুড নট বি এমপ্লয়েড ইন পাব্লিক অফিচ হোল্ডাৰ গভৰ্ণমেণ্ট এমপ্লয়ী অৰ পেঞ্চনাৰ এক্সেপ্ট গ্ৰেড 4 এমপ্লয়ী। আবেদনকাৰীৰ অভিভাৱক অৰ্থাৎ মা বা দেউতাই কোনো পাব্লিক অফিচৰ চাকৰিয়াল হ'ব নোৱাৰিব বা পেঞ্চনাৰ হ'ব নোৱাৰিব এক্সেপ্ট গ্ৰেড 4 এমপ্লয়ী। কেৱল যদি অভিভাৱকৰ কোনোবাই গ্ৰেড 4ৰ চাকৰি কৰিছে তেনে ক্ষেত্ৰতে এই আঁচনিৰ কাৰণে যোগ্য হ'ব। তো এইকেইটা হ'ল যোগ্যতা। যদি আপোনালোকে এই যোগ্যতাত পৰে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ ভিডিঅ' মই অলৰেডি দিছোঁ, আপোনালোকে গৈ চাই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি আবেদন কৰি দিব। ধন্যবাদ। জয় অসম।